Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 পুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ। আজি আমি চাম ফুলৰ বিভিন্ন প্ৰকাৰ আৰু ফুলৰ বিভিন্ন অংশৰ বিষয়ে। এতিয়া যেটো পুষ্পাক্ষ থাকে তাৰমানে য'ত ফুল থাকে এনেকুৱা হেতু পুষ্পাক্ষ বুলি কোৱা হয়। পুষ্পাক্ষ থকা গৰ্ভাশয়ৰ লগত সংগতি ৰাখি বৃত্তি, পাহি আৰু পুংস্তবকৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ফুল তিনি প্ৰকাৰৰ হয়। এই বৃত্তি, পাহি, পুংস্তবক আৰু এটা আছে স্ত্ৰীস্তবক, এইবোৰ হৈছে একোটা ফুলৰ অংশ। আৰু এইবোৰৰ অৱস্থান ক'ত আছে ফুলটোত তাৰ ওপৰত ভিত্তি কৰি ফুল কেইবা প্ৰকাৰৰ হয়। আমি প্ৰকাৰকেইটা জনাৰ আগতে আমি এই ফুলৰ যি অংশকেইটা আছে অংশকেইটাৰ বিষয়ে অকণমান জানি লওঁ। এই অংশবোৰ ক'ত থাকে, ইয়াৰ কাম কি হয়, কেনেকুৱা ধৰণৰ হ'ব পাৰে বেলেগ বেলেগ ফুলৰ ক্ষেত্ৰত, সেই বিষয়ে অকণমান জানো। ফুল হৈছে কি এটা চাৰি তৰপীয়া এটা উদ্ভিদৰ অংগ। চাৰিটা ইয়াৰ তৰফ থাকে। ইয়াত এই চাৰিটা তৰফে হৈছে তোমাৰ বৃত্তি, পাহি, পুংস্তবক, স্ত্ৰীস্তবক, এই চাৰিটা তৰফ। ইয়াৰে একেবাৰে বাহিৰৰ যিটো অংশ আছে সেইটো অংশক বৃত্তি বুলি কোৱা হয়। তাৰ পিছৰ অংশ যিটো আছে তাক পাহি বুলি কোৱা হয়। আৰু তাৰ পিছৰ অংশটোক অৰ্থাৎ তাৰ ভিতৰৰ যিটো অংশ আছে সেইটো অংশক কোৱা হয় পুংস্তবক, আৰু একেবাৰে ভিতৰৰ অংশটোক কোৱা হয় স্ত্ৰীস্তবক। যিকোনো ফুল এই চাৰিটা অংশৰ দ্বাৰা গঠিত হয়। অংশকেইটা কি প্ৰথমতে আমি চাম। প্ৰথমটো অৰ্থাৎ বৃত্তি কি হয় বা বৃন্তক বুলিও ইয়াক কোৱা হয়। এইটো হৈছে ফুলৰ একেবাৰে বাহিৰৰ যিটো আৱৰণি থাকে। এনেকুৱা এজোপা যদি এটা ফুল যদি থাকে, সেই ফুলৰ এনেকুৱা অংশত ই অৱস্থিত হয় বৃত্তি অংশটো। এইটো অংশত কেইবাটাও এনেকুৱা ধৰণৰ পাহিৰ দৰে অংশ থাকে, যিটো গোটেইকেইটা লগ লাগি পেলাই বৃত্তি বা বৃন্তক গঠিত হয়। ই সেউজীয়া ৰঙৰ হয়। যেতিয়া ফুলটো কলি অৱস্থাত থাকে, কলি অৱস্থাত ফুলক যথেষ্ট পৰিমাণে ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয়। আৰু তেনে ক্ষেত্ৰত এই যিটো আমাৰ বৃত্তি আছে বা বৃন্তক আছে সেইটোৱে ফুলৰ কলিটোক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ মূল কাম হৈছে ফুলৰ যিটো কলি থাকে সেই কলিটো প্ৰটেকশ্যন দিয়া, ৰক্ষণাবেক্ষণ দিয়া। এই বৃন্তক বেলেগ বেলেগ ফুলৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। কিছুমান ফুলৰ ক্ষেত্ৰত ইয়াৰ যিবোৰ বৃন্তক আছে বৃন্তকসমূহ একেলগে লগ লাগি থাকে। যেনেকুৱা জবা ফুলৰ ক্ষেত্ৰত বৃন্তকসমূহ একেবাৰে একেলগে লগ লগা থাকে। কিন্তু আকৌ গোলাপ ফুলৰ ক্ষেত্ৰত বৃন্তকসমূহ বেলেগে বেলেগে থাকে, এনেকুৱা দূৰে দূৰে বেলেগে থাকে। জবা ফুলৰ ক্ষেত্ৰত এনেকুৱা লাগে একেটাই হয়, এনেকুৱা ধৰণৰ থাকে, যিটো মেৰুৱা থাকে ফুলৰ চাৰিওপিনে এনেকুৱা দেখিবলৈ পোৱা যায় যে ই এটাই হয়। তাৰপিছত নাম্বাৰ 2 যিটো অংশ আছে ফুলৰ সেইটো হৈছে কি পাহি। পাহি অংশটো হৈছে বৃন্তকৰ ভিতৰৰ অংশ। বৃন্তকৰ ভিতৰৰ অংশটোক পাহি বুলি কোৱা হয়। এই যিটো পাহি অংশ আছে পাহি অংশটো ৰং বিৰঙৰ হয়, আৰু সেইটো ৰং অনুযায়ী পাহিৰ ৰং অনুযায়ী আমি ফুলৰ ৰং দেখিবলৈ পাওঁ। এই পাহি অংশটোৰ কাম হৈছে যিবোৰ পতংগ আছে, পোক পৰুৱা আছে, সেইসমূহক আকৰ্ষণ কৰা, যাতে ইয়াৰ দ্বাৰা কি কৰিব পাৰে উদ্ভিদে পৰাগযোগ কৰিব পাৰে। পৰাগযোগৰ কাৰণে পোক পতংগসমূহক ই আকৰ্ষণ কৰে। এতিয়া এই যিটো পাহি আছে পাহিও দুই ধৰণৰ হয়। একেদৰে বৃন্তকৰ দৰে এই ক্ষেত্ৰতো পাহি দুই ধৰণৰ হয়। এটা ক্ষেত্ৰত কি হয়, পাহিসমূহ একেলগে লগ লগা থাকে, ইউনাইটেড থাকে, একেলগে লগ লগা থাকে, যাক গেম'পিটেলাছ বুলি কোৱা হয়। যেনেকুৱা টুলিপ নামৰ এটা ফুল আছে। টুলিপ ফুলটো এনেকুৱা ধৰণৰ হয় য'ত পাহিসমূহ আমি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ এটা দুটাকৈ, এনেকুৱা লাগে যে একেলগে আছে, একেলগে লগ লগোৱা থাকে। এইটো টুলিপ ফুলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। আৰু এটা ক্ষেত্ৰত কি দেখিবলৈ পোৱা যায়, যিবোৰ পাহি থাকে পাহিসমূহ ফ্ৰী অৱস্থাত থাকে। যেনেকুৱা এটা ভাল এক্সাম্পল হৈছে গোলাপ ফুল। গোলাপ ফুলৰ ক্ষেত্ৰত যিবোৰ পাহি থাকে পাহিসমূহ এটা এনেকুৱা ধৰণৰ এটা আমি এটাকৈ ইহঁতক এৰাব পাৰোঁ। কিন্তু টুলিপৰ ক্ষেত্ৰত তেনেকুৱা নহয়। টুলিপৰ ক্ষেত্ৰত কি হয়,
ইহঁতক এটাই যেন দেখিবলৈ পোৱা যায়। ইয়াত এনেকুৱা ধৰণৰ বৃন্তক থাকে। তাৰপিছত হৈছে আমাৰ নাম্বাৰ 3 হৈছে পুংস্তবক। যিটো পুংস্তবক আছে, পুংস্তবকটো পাহিৰ ভিতৰত অৱস্থিত থাকে। পুংস্তবকটো ফুলৰ যি পাহি থাকে, পাহি তেনেদৰে থাকে। ইয়াক পুংস্তবক বুলি কোৱা হয়। পুংস্তবকসমূহত পুংকেশৰ থাকে। পুংকেশৰসমূহত যিবোৰ পৰাগৰেণু আছে, প্ৰজননৰ কাৰণে পৰাগৰেণুসমূহৰ সৃষ্টি হয়। এই যিটো পুংস্তবক আছে, পুংস্তবকক তোমাৰ মতা যৌন অংগ বা পুংজনন অংগ বুলিও জনা যায়। পুংজনন অংগ হয় য'ত পৰাগৰেণুসমূহৰ সৃষ্টি হয়। তাৰপিছত আৰু এটা অংশ থাকে যাক স্ত্ৰী স্তবক বুলি কোৱা হয়। স্ত্ৰী স্তবকটো পুংস্তবকৰো ভিতৰত থাকে। এনেদৰে স্ত্ৰী স্তবক অংশটো থাকে। স্ত্ৰী স্তবকৰ ভিতৰত স্ত্ৰী কেশৰ থাকে আৰু স্ত্ৰী কেশৰৰ ভিতৰত কণী বা ডিম্বাণুসমূহৰ সৃষ্টি হয়। ডিম্বাণুসমূহ হৈছে কি স্ত্ৰী জনন অংগ, উদ্ভিদৰ স্ত্ৰী জনন অংগ, যিয়ে যৌন প্ৰজননত ভাগ লয়। এইবোৰ হৈছে কি ফুলৰ একোটা অংশ, আৰু এই অংশসমূহৰ ওপৰত ভিত্তি কৰি ফুলসমূহক কেইবাটাও ভাগত ভাগ কৰা হৈছে। গতিকে এই যিবোৰ ফুলৰ অংশ আছে তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ফুল 3 প্ৰকাৰৰ। প্ৰথমটো হৈছে গৰ্ভপাদপুষ্পী হাইপ'জিনাছ, তাৰপিছতো হৈছে পৰিগৰ্ভপুষ্পী পিৰিয়জিনাছ আৰু গৰ্ভশীৰ্ষপুষ্পী ইপিজিনাছ। এইকেইটা ভাগত ভাগ কৰা হৈছে। আমি এটা এটাকৈ চাম প্ৰতিটো কি হয়। প্ৰথমতে আমি চাম গৰ্ভপাদপুষ্পী কি হয়। গৰ্ভপাদপুষ্পী ফুলত গৰ্ভপত্ৰ যিটো থাকে সেইটো শীৰ্ষস্থান অধিকাৰ কৰে, আৰু আন অংশ তাৰমানে বৃন্ত, পাহি, পুংস্তবক এই অংশসমূহ উপাংগ বা চক্ৰসমূহ ইয়াৰ তলত অৱস্থান কৰে। অৰ্থাৎ যিটো আমাৰ কি থাকে গৰ্ভকেশৰ থাকে, গৰ্ভকেশৰটো শীৰ্ষস্থানত থাকে, ওপৰত থাকে, আৰু বৃন্তক আৰু আন যিবোৰ অংশ আছে সেই অংশসমূহ ইয়াৰ তলত অৱস্থান কৰে। আমি চিত্ৰৰ সহায়ত চাম। এইটো চোৱা, প্ৰথম যিটো চিত্ৰ আছে সেইটো হৈছে গৰ্ভপাদপুষ্পীৰ চিত্ৰ। ইয়াতে চোৱা, এইটো হৈছে গৰ্ভকেশৰ যিটো আমাৰ শীৰ্ষস্থানত আছে, আৰু ইয়াৰ তলত বাকী অংশসমূহ ইয়াৰ তলত থাকে, যেনেকুৱা পুংস্তবক, বৃন্তক, পাহি এইবোৰ ইয়াৰ তলত থাকে। ইয়াক কোৱা হয় কি গৰ্ভপাদপুষ্পী। গৰ্ভপাদপুষ্পী ফুলৰ আন এটা নাম আছে, ইয়াক কি কোৱা হয় ঊৰ্ধ্বগৰ্ভী বুলিও কোৱা হয়। ঊৰ্ধ্ব মানে কি ওপৰত, অৰ্থাৎ গৰ্ভাশয় যিটো থাকে এইটো ওপৰৰ পিনে থাকে। উদাহৰণ যেনেকুৱা সৰিয়হৰ ফুল, বেঙেনা ফুল, জবা ফুল এইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ গৰ্ভাশয়। তাৰপিছত নেক্সট হৈছে, যদি কোনো ফুলৰ গৰ্ভপত্ৰ পুষ্পাক্ষৰ মধ্য অৱস্থানত সংযোজিত হৈ থাকে আৰু আন উপাংগসমূহ একে স্তৰতে থাকে, পুষ্পপাত্ৰৰ দাঁতি কাষত অৱস্থান কৰে, তেনে ফুলক পৰিগৰ্ভপুষ্পী ফুল বুলি কোৱা হয়। এই ক্ষেত্ৰত যিটো স্থানত গৰ্ভাশয়টো থাকে সেই একে শাৰীতে পুংস্তবক থাকে, সেই একে শাৰীতে পাহিসমূহ থাকে, তাক কোৱা হয় পৰিগৰ্ভপুষ্পী। এইটো দুটা ছবি দিয়া আছে, পৰিগৰ্ভপুষ্পীৰ দুটা ছবি। এইটো চোৱা, এইটো হৈছে কি গৰ্ভাশয়, আৰু গৰ্ভাশয়ৰ সমান স্থানতে আছে বাকী উপাংগসমূহ। এইটো চোৱা, এইবোৰ বৃন্তকসমূহো বহুত ডাঙৰ ডাঙৰ হয়। এইটো হৈছে কি পৰিগৰ্ভপুষ্পী। তাৰপিছত হৈছে গৰ্ভশীৰ্ষপুষ্পী। তাৰ আগতে আমি ইয়াৰ উদাহৰণ চাম। পৰিগৰ্ভপুষ্পী এনেধৰণৰ গৰ্ভাশয়ক
অধ অৰ্ধগৰ্ভী গৰ্ভাশয় বুলিও জনা যায়। আপেল, গোলাপ ফুল, নাচপতি এইবোৰ ফুল এনেকুৱা ধৰণৰ পৰিগৰ্ভী পুষ্পী হয়। আৰু গৰ্ভ শীৰ্ষ পুষ্পী ফুলত পুষ্পাক্ষৰ দাঁতি সমান ওপৰলৈ বাঢ়ি আহি গৰ্ভাশয়ৰ ওপৰৰ অংশত লগ লাগি গৰ্ভাশয় সম্পূৰ্ণৰূপে ঢাকি ৰাখে। ফুলৰ আন চক্ৰসমূহ গৰ্ভাশয়ৰ ওপৰত অৱস্থান কৰে আৰু সেয়ে ইয়াক অধগৰ্ভী গৰ্ভাশয় বুলি ক'ব পাৰি। যেনে মধুৰিআম, লাও, কোমোৰা, বেলি ফুলৰ পৰিধিৰ ফুল এনেকুৱা ধৰণৰ ফুল হয়। এইটো হৈছে গৰ্ভ শীৰ্ষ পুষ্পী। এই ক্ষেত্ৰত কি হয়, যিটো আমাৰ গৰ্ভাশয় আছে, এইটো যিটো গৰ্ভাশয় আছে, গৰ্ভাশয়টোক বাকী উপাংগ যিবোৰ আছে, ইয়াতে আমাৰ গৰ্ভাশয় আছে, গৰ্ভাশয়টোক বাকী উপাংগসমূহে চোৱা একেবাৰে ঢাকি পেলাইছে। যদি বাকী উপাংগসমূহে একেবাৰে ঢাকি পেলায় তাক গৰ্ভ শীৰ্ষ পুষ্পী ফুল বুলি কোৱা হয়। মধুৰিআম, লাও, কোমোৰাৰ ফুল এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।